এই বছৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীয়ে ফেল কৰিছে। এতিয়া ফেল কৰা ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰি আছে যে এতিয়া কেনেকৈ উত্তীৰ্ণ হ'ব পৰা যায়। হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিবা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা আছে নে নাই। যিদৰে মেট্ৰিক ফেল কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেৱাই কম্পাৰ্টমেণ্টেল পৰীক্ষা পাতে, অৰ্থাৎ মেট্ৰিক পৰীক্ষা যদি কোনো ছাত্ৰই ফেল কৰিছে তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ 1-2 মাহ পিছত সেই ফেল কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেৱাই আকৌ এটা পৰীক্ষা পাতে আৰু সেই পৰীক্ষাটোৰ নাম হৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষা। এতিয়া হায়াৰ ছেকেণ্ডাৰী ফেল কৰা ছাত্ৰ ছাত্ৰীসকলে মোক প্ৰশ্ন কৰি আছে যে হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিবা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা আছে নে নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে যিদৰে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা আছে সেইদৰে কিন্তু তোমালোকৰ এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা নাই। তোমালোকে ইয়াৰ বাবে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ উত্তৰ বহী ৰিচেকিং কৰিব পাৰিবা, নাইবা তোমালোকে আকৌ পৰীক্ষা দিব পাৰিবা। তোমালোকৰ বাবে কোনো ধৰণৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা নাই। তোমালোকে বেটাৰমেণ্ট পৰীক্ষাৰ জৰিয়তে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিবা। নেক্সট ইয়েৰ অৰ্থাৎ 2025 বৰ্ষত তোমালোকৰ আকৌ পৰীক্ষা দিব লাগিব। জুনিয়ৰসকলৰ লগত তোমালোকে আকৌ পৰীক্ষা দিবা, তাৰ পিছতহে তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা। এতিয়ালৈকে অসম চৰকাৰ অৰ্থাৎ আছেক বোৰ্ডে হায়াৰ ছেকেণ্ডাৰী ফেল কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে কোনো ধৰণৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা কৰা নাই, কিন্তু তোমালোকৰ বাবে বেটাৰমেণ্ট পৰীক্ষাৰ ব্যৱস্থা কৰিছে। আৰু এই পৰীক্ষাটো তোমালোকে 2025 বৰ্ষত অৰ্থাৎ নেক্সট ইয়াৰত জুনিয়ৰসকলৰ লগত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত বহিব লাগিব। আৰু তোমালোকৰ পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু জুনিয়ৰসকলৰ পৰীক্ষাৰ প্ৰশ্ন কাকত একেই থাকিব, তাতে কোনো ধৰণৰ ডিফাৰেঞ্চ নাই। আৰু এই বেটাৰমেণ্ট পৰীক্ষাৰ বিষয়ে তোমালোকে অধিক এইটো চেনেলৰ জৰিয়তে নেক্সট টাইমত জানিব পাৰিবা। গতিকে তোমালোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া, যাতে বেটাৰমেণ্ট পৰীক্ষাৰ বিষয়ে ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকৰ মোবাইলত নটিফিকেশ্যন যায়। ইয়াৰ উপৰিও মোৰ হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে।